কেনে আছা প্ৰিয় বন্ধু? বহুদিন হ'ল তোমাৰ সৈতে কথাই হোৱা নাই। ব্যস্ততাৰে ভৰা জীৱনটোত আমাৰ ইজনে সিজনৰ বাবে দেখোন আহৰিয়েই নোপোৱা হ'লোঁ। আহৰি থাকিলেও আজিকালি আন্তৰিকতাবোৰ হেৰাই গৈছে। জীৱনটো যেন জটিল হৈ গৈছে আমাৰ দিনে দিনে। বন্ধু, নিজকে সোধানে কেতিয়াবা, এই জীৱনটোৰনো উদ্দেশ্য কি? কিহৰ বাবে আহিলোঁ এই পৃথিৱীলৈ? জীৱনৰ গভীৰতাই মাতেনে কেতিয়াবা তোমাক হাত বাউল দি? জানিব খোজানে কেতিয়াবা, এই জীৱনটোৱেনো তোমাৰ পৰা বিচাৰিছে কি? জীৱনটো বৰ অনুপম নহয়নে? হৃদয়ৰ হেতেলিলৈ সোমাই অহা উশাহবোৰে কৈ যায়, জীৱনটো যে প্ৰেম। এই অনুভৱটোৱে যেতিয়া হৃদয়খন কঁপাই তোলে, জীৱন যাত্ৰাত কঢ়িয়াই ফুৰা মাংসিক অভিলাষৰ বোজাবোৰ কান্ধৰ পৰা নমাই সেই প্ৰেমক হৃদয়ত সামৰি জীৱনৰ মাদকতাক প্ৰাণ ভৰি উপভোগ কৰিব খোজোঁ মই। বন্ধু, মানুহবিলাকৰ মাজতেই জীৱনৰ প্ৰেম আছে জানা। জীৱনটো ঈশ্বৰে দিয়া আটাইতকৈ মূল্যৱান উপহাৰ। চোৱাচোন, কিমান প্ৰেম কৰে ঈশ্বৰে আমাক। প্ৰয়োজনীয় সকলোবোৰেৰে পৰিপূৰ্ণ কৰি একোৰে অভাৱ নোহোৱাকৈ কিমান আচৰিত মহিমাৰে এই জীৱনটো উপহাৰ দিলে আমাক। চাই চাইও হেঁপাহ নপলোৱা, ভাবি ভাবিও উৰ নপৰা এই অনন্ত আকাশ, জোন, বেলি, তৰা, পাহাৰ, পৰ্বত, সাগৰ, জান, জুৰি, প্ৰকৃতিৰ সেউজীয়াবোৰ আমাৰ বাবেতো সজিলে তেওঁ। আমি কল্পনা কৰিও উৰ পেলাব নোৱাৰা ঈশ্বৰৰ অনন্ত প্ৰেমৰ অনুভৱে বোজা কঢ়িয়াই ফুৰা ভাৰাক্ৰান্ত জীৱনটোক পুনৰ সজীৱ কৰি তোলে। প্ৰাণ ভৰি ল'বলৈ মন যায় উশাহত জীৱনৰ সুবাসবোৰ। জীৱনটোক সজাই তুলিব মন যায় ঈশ্বৰৰ প্ৰেমেৰে, মানুহৰ সেৱাৰে, অসহায়জনক সহায়ৰ হাত আগবঢ়াই পোৱা আশীৰ্বাদেৰে। বন্ধু, জীৱনটোক লৈ তোমাৰ অনুভৱ? জীৱনৰ ৰংবোৰে তোমাৰ হৃদয়খনত প্ৰেমৰ হিমচেঁচা বতাহজাকক সিঁচি থৈ যায়নে কেতিয়াবা? হৃদয়ৰ পৰা বৈ অহা সুৰবোৰে তোলেনে প্ৰেমৰ তৰংগ তোমাৰ জীৱনত? তুমি একো কোৱা নাই কিয় বন্ধু? কিহে আজি মৌন কৰি ৰাখিছে তোমাৰ ওঠ? কিহে কঠিন কৰি তুলিছে তোমাৰ মুখমণ্ডল? মোৰ কথাবোৰ তোমাৰ ভাল লগা নাই নেকি? অনুভৱী তুলিকাই এতিয়া তোমাৰ হৃদয়ত অংকন কৰিব নোৱাৰে নেকি জীৱনৰ ধুনীয়া প্ৰতিচ্ছবিখন? আধুনিকতাৰ সোঁতত সলনি হৈ গ'ল নেকি তোমাৰ বাবে জীৱনৰ সংজ্ঞা? প্ৰযুক্তিবিদ্যাৰ পৰশত
যান্ত্ৰিক হৈ গ'লা নেকি তুমিও? হে বন্ধু, এইখন অসাৰ সংসাৰ, বিষয় চিন্তাত বিভোৰ হৈ হেৰুৱাই নেপেলাবা জীৱনটোৰ সত্যতাক। কেৱল পাৰ্থিৱ সম্পদেৰে জীৱন চহকী কৰি আত্মাৰ সম্বন্ধবোৰক হেয়জ্ঞান কৰি নদৌৰিবা ইমানকৈ অসাৰতাৰ পাছত। এই পাৰ্থিৱ সম্পদবোৰৰ একোইতো লগত লৈ যাব নোৱাৰোঁ আমি। তেনেহ'লে নিজকে ধনী সজোৱাৰ প্ৰতিযোগিতাই দিব জানো জীৱনৰ প্ৰকৃত পুৰস্কাৰ? মাটিৰে গঢ় দিয়া এই শৰীৰটো এদিন মাটিৰ লগত মিলি যাব। তুমি, মই, আমি সকলোৱে এদিন এই বাস্তৱৰ সন্মুখীন হ'ম। নাজানো সেই বাস্তৱে ক'ত আমাৰ বাবে ৰৈ আছে। ঈশ্বৰে দিয়া আত্মা এই শৰীৰৰ পৰা যিদিনা ওলাই যাব, আলফুলে সজাই পৰাই ৰখা এই ধুনীয়া শৰীৰটো থাকিব জানো সজীৱ হৈ? মাটিৰ লগত মিলি হেৰাই যাব আমাৰ এই পাৰ্থিৱ শৰীৰ। থাকিব জানো আজিৰ এই সৌন্দৰ্যতা? থাকিব জানো পাৰ্থিৱ সম্পত্তি, সফলতা, গৌৰৱেৰে পৰিপূৰ্ণ আমাৰ এই সময়ৰ দাম্ভিকতা? কিন্তু তাতেই জানো পৰিসমাপ্তি ঘটিব এই জীৱনটোৰ? নহয় বন্ধু, নহয়। মৃত্যুৰ সিপাৰে আৰু এটা জীৱনে আমাৰ বাবে অপেক্ষা কৰি আছে। সেই জীৱন অনন্ত জীৱন। এই জাগতিক জীৱনটোৰ প্ৰত্যেকটো কৰ্মৰ হিচাপ দিব লাগিব আমি। তাৰ পৰাই আৰম্ভ হ'ব আমাৰ নতুন যাত্ৰা। আমি কোনটো পথৰ যাত্ৰী হ'ম, সিদ্ধান্ত আমাৰ। এই সিদ্ধান্ত এই জগততে ল'ব লাগিব। আমি ইয়াৰ পৰাই সাজু হ'ব লাগিব। তাতেই বিচাৰ হ'ব তোমাৰ, মোৰ, আমাৰ সকলোৰে। মোক ভুল নুবুজিবা বন্ধু, মই মোৰ অনুভৱটোকহে ব্যক্ত কৰিছোঁ। প্ৰত্যেকটো মুহূৰ্তত এখোজ এখোজকৈ সত্যৰ পথত আগবাঢ়ি যাবলৈ ময়ো চেষ্টাহে কৰি আছোঁ। মনত ঈশ্বৰৰ ওপৰত দৃঢ় বিশ্বাস, শৰীৰত ঈশ্বৰৰ অদম্য শক্তিক লৈ জীৱন নাটৰ যৌৱনিকাৰ ফালে আগুৱাই গৈ আছোঁ। জীৱনৰ এই যাত্ৰাৰ আমি সহযাত্ৰী। আহা আমি হাতত হাত ধৰি পোহৰৰ দিশে অগ্ৰসৰ হওঁ। ঈশ্বৰক আগত ৰাখি আহা আমি জীৱনটোৰ প্ৰকৃত উদ্দেশ্যৰ সন্ধান কৰোঁ। আৰু এই পৃথিৱীত ঈশ্বৰে দিয়া প্ৰতিটো দায়িত্ব ক্ৰুটি নথকাকৈ পালন কৰোঁ, যাতে জীৱনৰ শেষত ন্যায়ৰ দিনা স্বৰ্গৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰিব পাৰোঁ ঈশ্বৰৰ অনন্ত ৰাজ্যত। ঈশ্বৰৰ প্ৰশংসাৰে মুখৰিত হোৱা সেই ৰাজ্যৰ শুভবাৰ্তাই ঘূৰাই আনক আমাৰ প্ৰতিজন সহোদৰক। জগতৰ মায়াত আমাক অন্ধ কৰি ৰখা সকলো অশুভ শক্তিৰ ওপৰত ঈশ্বৰৰ জয় হওক। সকলো মহিমা, প্ৰশংসা, পৰাক্ৰম কেৱল অনাদি অনন্ত সত্য ঈশ্বৰৰ হওক।